নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, আছাম লাইভ 7ৰ স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে মাইকেল জেকছনৰ দৰে পোছাক পৰিহিত এইজনেই হৈছে বৰুৱা পুখুৰী দুলীয়াচৰাল খণ্ডৰ গাঁওবুঢ়া অভিষেক কোঁৱৰ। পূৰ্বতে এইজনৰ কুকীৰ্তিৰ সম্পৰ্কে আমি সংবাদ একাধিকবাৰ পৰিৱেশন কৰিছিলোঁ। এখেতে যিখিনি গাঁওবুঢ়াৰ দায়িত্ব পালন কৰি যি কুকীৰ্তি কৰিছে, অসমৰ হয়তো কোনোজন গাঁওবুঢ়াৰ ক্ষেত্ৰত এয়া সম্ভৱপৰ নহয়। প্ৰিয় দৰ্শকসকল, এখেতৰ পোছাক পৰিচ্ছদেই আপোনালোকে চাব নে এওঁৰ কুকীৰ্তিৰ কথাই আপোনালোকে শুনিব? ভুৱা নাম ঠিকনাৰে প্ৰমাণ পত্ৰ প্ৰদানৰ পৰা ভুৱা হিতাধিকাৰী সৃষ্টিলৈকে একাধিক কুকীৰ্তিৰে এইজন গাঁওবুঢ়াই অভিলেখ ৰচনা কৰিছে আৰু এনে প্ৰমাণ পত্ৰৰ জৰিয়তে এইসকল হিতাধিকাৰী সৃষ্টি কৰি সেই হিতাধিকাৰীসকলক চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ পৰা পাৱাৰ টিলাৰ পাম্প ছেট অনুদান পোৱাটো এখেতে সহায় কৰিছে। এইজন সৰ্বগুণাধৰ এজন গাঁওবুঢ়া। অকল এয়াই নহয়, এইজন গাঁওবুঢ়াই গাঁও সৃষ্টি কৰাটো উদগনি যোগাইছিল। নতুন গাঁও সৃষ্টি কৰি তেখেতে প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ অভিযোগতো সাঙুৰ খাই পৰিছিল আৰু যিটো RTI তথ্যত পোহৰলৈ আহিছিল। হালুৱাটিং আৰক্ষী থানাত এইজন গাঁওবুঢ়াৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছিল আৰু তদন্তও চলি আছে। কিন্তু এইজনক এতিয়ালৈকে নিলম্বন কৰা নাই। কিয়? শূন্য সহনশীলতা কথা কোৱা চৰকাৰখনে এইজনৰ ক্ষেত্ৰত আজি নীৰৱ কিয়? নে ৰাজনৈতিক সদিচ্ছাৰ বাবেই, ৰাজনৈতিক আশীৰ্বাদেৰে পুষ্ট হৈ এইজন গাঁওবুঢ়াই আজি ইমান ভয়াৱহ অভিযোগৰ পিছতো নিজৰ চাকৰিত আজিও বৰ্তি আছে নেকি? এয়া হৈছে আজি ৰাইজৰ বাবে এটা ডাঙৰ প্ৰশ্ন। সম্প্ৰতি আমগুৰি নৱনিৰ্মাণ সমিতিয়ে এই গাঁওবুঢ়াজনৰ বৰ্খাস্তৰ দাবী তুলিছে। পুনৰ সৰব হৈ পৰিছে আমগুৰি নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়া। এতিয়া প্ৰশ্ন হ'ল, এই গাঁওবুঢ়াজনৰ বিৰুদ্ধে ৰাজচক্ৰ বিষয়া আৰু হালুৱাটিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে কিবা পদক্ষেপ গ্ৰহণ কৰিবনে? সেয়া হ'ব অনাগত দিনৰ বাবে এক লক্ষণীয় বিষয়। আমগুৰি ৰাজচক্ৰৰ অন্তৰ্গত বৰুৱা পুখুৰী দুলীয়াচৰাল খণ্ডৰ যিজন গাঁওবুঢ়া অভিষেক কোঁৱৰ, তেওঁ পূৰ্বতে ভুৱা নাম ঠিকনাৰ নামত তেওঁ বিভিন্ন ব্যক্তিক তেওঁ প্ৰমাণ পত্ৰ দিছিলে আৰু সেই প্ৰমাণ পত্ৰৰ জৰিয়তে তেওঁ হিতাধিকাৰী সৃষ্টি কৰি পেলাই চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ পৰা পাৱাৰ টিলাৰ পাম্প ছেট এইবিলাক তেওঁলোকে অনুদান পাইছিলে আৰু যিবিলাক গাঁও তাত নায়েই তেওঁ নিজে সৃষ্টি কৰি লৈছিলে গাঁওবুঢ়া অভিষেক কোঁৱৰ। আমি এই বিষয়টো যেতিয়া RTI যোগেদি ফাদিল কৰিলোঁ, তাৰপাছত আমি অভিযোগ দাখিল কৰিলোঁ আৰু হালুৱাটিং আৰক্ষী থানাত গোচৰ পঞ্জীয়ন হ'ল আৰু তদন্ত চলি আছে। কিন্তু আচৰিত কথা, আজি পৰ্যন্ত এই গাঁওবুঢ়াজনক তেওঁ নিলম্বন কৰা নাই। হিচাপত বৰ্খাস্ত আমি দাবী জনাইছোঁ, এতিয়া নিলম্বন বিচৰা নাই। আমি তেওঁ তৎকালীনভাৱে ৰাজচক্ৰ বিষয়ামণ্ডলক জনাইছোঁ যে তেওঁ এই অভিষেক কোঁৱৰক এই কেলেংকাৰীত অচিনাক্ত গাঁও সৃষ্টি কৰি অচিনাক্ত ব্যক্তিক তেওঁ প্ৰমাণ পত্ৰ দিয়াৰ যি কেলেংকাৰী কৰিছিলে, তাৰ সেই অভিযোগ যুগত তেওঁ তৎকালীনভাৱে তেওঁ নিযুক্তি বৰ্খাস্ত কৰক। তেওঁ যি পদ আছে সেই পদৰ পৰা বৰ্খাস্ত কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু আৰক্ষীয়ে এতিয়ালৈকে বিশেষ আমি যিটো তৎপৰ প্ৰথম দেখিছিলোঁ, এতিয়া তৎপৰ দেখা নাই আৰু ভাবিছোঁ তৎকালীনভাৱে আৰক্ষীয়ে এই বিষয়ে চাৰ্জশ্বিট দিয়ক আৰু চক্ৰ বিষয়ে মহোদয়েও তেওঁ তৎকালীনভাৱে তেওঁ চাকৰিৰ পৰা যিটো পদ আছে পদৰ পৰা বৰ্খাস্ত কৰক।